হেল্ল' এভৰিৱান। এই বছৰৰ কঁঠাল এই প্ৰথম খাব লৈছোঁ। দুটা কঁঠাল আনিছিলে, দুয়োটাই পকিছে। কিন্তু এই গৰমত আৰু ইমানো কঁঠাল খাব নোৱাৰি। ল'ৰা আৰু ময়ে খাম, সেইকাৰণে অকণমান কাটি উলিয়াই লৈছোঁ। এই গধূলি সময়ত উলিয়াই লৈছোঁ, সেইকাৰণে অকণমানে খাম। বাকী মানুহবিলাকে, ঘৰৰ মানুহ সকলোৱে কাইলৈ খাব দিনৰ ভাগত, সেইকাৰণে অকণমান উলিয়াই লৈছোঁ কমকৈ কাটি। আমাৰ দুয়োটাৰ হোৱাকৈ গধূলি সময়ত বেছি খাব নোৱাৰি, দিনৰ ভাগত হ'লে আৰু খাব পাৰিম, সেইকাৰণে অকণমান কাটি লৈছোঁ। আপোনালোকে বাৰু কঁঠাল খালেনে এই বছৰৰ? আমাৰ পিছে আজিয়ে প্ৰথম খাব লৈছোঁ। বাকী আৰু আৰম্ভণি কৰিছোঁ যিহেতু খাই থাকিব বাৰু মাজে সময়ে। গৰমৰ বতৰ হ'লে আৰু গৰমতে কঁঠাল ওলায়, সেইকাৰণে খাবতো লাগিবই। কঁঠালটো কিন্তু বহুত টেষ্টি আছিলে, বহুত মিঠা। আমি বেছি উলিওৱা নাই, অকণমানে উলিয়াই লৈছোঁ দুয়োটা খাবৰ কাৰণে। অকণমান নিমখ ছটিয়াই দিছোঁ ইয়াতে। কঁঠালত অকণমান নিমখ খাবলৈ হয়, খোৱা শুনিছোঁ, সেইকাৰণে অকণমান নিমখ ছটিয়াই লৈছোঁ। লৈ দুয়োটাই খাব লৈছোঁ, ল'ৰাকো দিছোঁ খাবৰ কাৰণে। এইখিনিৰে দুয়োটাৰে হৈ যাব আৰু বেছি নালাগে। সি বেছি নাখায়, অকণমানে খাব, দুয়োটাই মিলি খাম। খাই বৈ আৰু খাবলৈ কিন্তু বিৰাট মিঠা কঁঠালটো। ঘৰৰ নহয় বাৰু, বেলেগৰ পৰা অনা হৈছে। ঘৰত কঁঠালৰ গছ নাই। বাকী কঁঠাল খাওঁ নাখাওঁ, গুটিকেইটা কিন্তু মেইন, গুটি লাগিবই।